গুড এম চি আপোনাৰ নামটো শ্ৰী ৰাম কৰ্মকাৰ। হয় আপুনি আই এম চিৰ লগত কিমান দিন জড়িত হৈ আছে? প্ৰায় বেছি দিন হোৱা নাই, মানে ধৰ আজি 4-5 মাহমান তেনেকৈ মানে জইনিং হৈছোঁ, কিন্তু প্ৰডাক্ট তেনেকৈ ভালকৈ ইউজো কৰিবলৈ পৰা নাই, মানে কম হিচাপত ইউজ কৰিছিলে ন? হয়। তো এতিয়া বৰ্তমান আপুনি কি প্ৰডাক্ট ইউজ কৰিছিলে? আমাৰ এইটো শ্ৰী তুলসী, হয়, শ্ৰী হলদি, শ্ৰী তুলসী ন? অঁ, আৰু এটা আছিলে এইটো ডাঙৰ বটলটো কি নাম জীৱন আছিলে শক্তি। এইটো? জীৱন শক্তি। বঢ়িয়া। তো এতিয়া আপুনি কওক যে শ্ৰী তুলসী আৰু শ্ৰী হলদি আপুনি কিবা ৰিজাল্ট পাইছে? হয়, পাইছোঁ। আপুনি কি ৰিজাল্ট পাইছিলে? ৰিজাল্ট মানে মই এনেকৈ ধৰণৰ পালোঁ, হয়, ধৰ আমাৰ গৰু এজনী আছিলে, হয়, তো গৰুজনী মানে মাখিয়ে বেয়া কৰি দিছিলে। হয়, তো তেনেকৈ দৰৱ জাতি মানে তেনেকৈতো নিজে দিব নাজানো। হয়, হয়, তো আই এম চিৰ পৰা মানে শুনিছিলোঁ হয়, যে আই এম চি যিটো প্ৰডাক্ট হয়, সেই প্ৰডাক্টটো বহুত মানে ধৰ মানে হেৰিৰ কাৰণে বস্তুটো ভাল। হয়, হয়, তো মই ভাবি পেলানি যে সেই শ্ৰী হলদি আৰু যিটো শ্ৰী তুলসী কয়, হয়, হয়, সেই দুটাই একেলগত মিহলাই হয়, য'ত নেকি মাখিয়ে বেয়া কৰিছিলে, হয়, সেই তাত মানে সেই বস্তুটো কপাহ দি পেলানি হয়, তাত মানে সুমুৱাই দিলোঁ। হয়, সুমুৱাই দিয়াৰ পাছতেই মানে কি হ'ল, সেই তাৰ যিটো মানে পোক লাগিছিলে, হয়, তো সেই পোকখিনি চব মানে ওলাই পেলানি মৰি গ'ল, মানে ঠৰঙা হৈ গ'ল হয়, একেবাৰে। হয়, সেই মানে সেইটো তেতিয়াৰ পৰা মোৰ সেই বস্তুৰ ওপৰত মানে বেছি বিশ্বাস হ'ল বঢ়িয়া। যে সেইটো মানে ধুনীয়া কাম কৰিছে। আৰু সেই তেতিয়াৰ পৰা মানে এইবিলাক কাহ চাহ কিবা কিবি হ'লেও শ্ৰী তুলসী আনি ল'ৰা ছোৱালীক মানে ধৰ ঘৰত খুৱাইছিলোঁ, বঢ়িয়া। আৰু ভালো হৈছিলে। হয়, আৰু আজিলৈকে তেনেকৈ ধৰ কাহটো মানে এনেই মাজে সময়ে কেতিয়াবা হয়, খালি আমি এতিয়া মই মানে নিজে প্ৰডাক্টটো মানে আনিব পৰা নাই খালি। ঠিক আছে, থেংক ইউ। তো আপোনাক এতিয়া বৰ্তমান এই প্ৰডাক্ট দুটা আপোনাক কোনে ব্যৱস্থা কৰি দিছিলে? আপোনাৰ আপলাইনৰ নাম কি আছিলে? আমাৰ এইটো গোহাঁইবাৰীৰ মংলু ছাৰ। মংলু কৰ্মকৰ্তা হয়, হয়, তেওঁৰ লগত মানে কানেকশ্যন আছিলে। হয়, হয়, হয়। তো থেংক ইউ গুড এম চি। তো আপোনাৰ গুড নেমটো কি কৈছিলে আপুনি? আপোনাৰ নামটো? শ্ৰী ৰাম কৰ্মকাৰ। ৰাম কৰ্মকাৰ। হয়। তো এইটো আপোনাৰ কোন জিলা এইটো? আমাৰ এইটো যোৰহাট জিলা। যোৰহাট জিলা। হয়। তো থেংক ইউ গুড এম চি।